ল'ৰাকেইটাও কাম নকৰে ঘূৰি ফুৰিব দলং ডাঙৰ ঘূৰি ফুৰে কাম নকৰে চাকৰি কৰি নে চব মই কৰিব লাগিব আৰু কথা হ'লে নুশুনে একদম মিঠা উঠি আহে না চুলি ভাৱৰীয়া চুলি খালা 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 মোৰ পইচা কেইটা দিলা হয় দে কোনে হয় মই বাটতে এতিয়া পৰি মৰিলো হয় মই কথা শুনি নুশুনে মোক পইচা কেইটা দিলা মোক পইচা কেইটা দিলা হয় চুবাই চুবাই খা এইবাৰ সিহঁতৰ এইটো ব্যৱস্থা কৰা নহ'ব সিহঁতক টিউশ্যন দিব লাগিব টিউশ্যনৰ ব্যৱস্থাটো কৰিব লাগিব মোৰ মাথা শেষ কৰি দিবি টিউশ্যনটো নিদিলি মোৰ চলি ভাং নহয় আৰু ইহঁতৰ আৰু এইবিলাক চাই নাথো মই টিউশ্যন মাষ্টৰ টকা ঠিককৈ লগাওঁ লগাই পেলাই এটা ঠিক কৰিব লাগে এই টিলিঙা মাষ্টৰ কথা বৰষুণ দিছিলে দিয়ে কোথায় কোথায় খারাপ কোথায় মুটিলি দিকে উপায় দিছিলে রহে রহে নামে না হাইজা ধরে 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 ইমান গৰম এই গৰুকেইটা পানী দি কৈ থৈ আহিব বাৰু ইমান গৰমত পানী নুখালেও বেয়া এইফালে আকৌ টিলিঙা মাষ্টৰ আৰু লগ কৰিব যাব লগা হৈছিল টিলিঙা মাষ্টৰ লগ পালে ভাল আছিল তেওঁ লগ পাই চলিকেইটা টিউশ্যন কৰিব লাগিছিল মোক খবৰটো তেওঁ গৈ পালি কিবাকে লগ পালে ভাল আছিল মোৰ গৰুকেইটা পানী নুখালে আপোনাকে মই ৰখি আছিলো লগ ধৰিম বুলি চলিকেইটা মোৰ টিউশ্যন কৰিব লাগিছিল হয় কওকচোন বাৰু আপোনাৰ এই আমাৰ চলিকেইটা পঢ়াব লাগিছিল এই আপোনাৰ কথা শুনি আছো তেওঁ ভাল বুলি টিলিঙা মাষ্টৰ গতিকে ভালে হ'ল বাৰু মই আপোনাৰ চলিকেইটাক পঢ়াব লাগে জানে তেনে এতিয়া আপোনাৰ চলিকেইটা কিহত পঢ়েনো এতিয়া প্ৰথমটো হেৰিত আছে 9ত এটা আৰু 10ত এটা 9-10 এটা হাবা মেট্ৰিক দিব এতিয়া সময়ৰ মানে বহুত টানা টানি মোৰ মানে ভালেকেইটাও টিউশ্যন মই সময়ত মানে এই মিলাব পৰা নাই এইকেইটা দিন হয় এনেকুৱা হৈছে মানে ইফালে ঘৰত টিউশ্যন হয় ইফালে স্কুলৰো এয়া মানে গম পাইছে নহয় সৰু সৰু অৱস্থা এই কিবা কিবি কৰি আছে হয় এতিয়া মানে 4-5টা গ্ৰুপ মই টাইমে দিয়ে নোৱাৰা হৈছো আৰু কি কম কাম এই নহয় মাষ্টৰ যেনে তেনে কিবাকে মই সাজু কৰিছো চলিকেইটা গৰুপে মানুহ সাজিব লাগে এতিয়া সমস্যা বহুত সময়ে মিলোৱা টান হৈছে আৰু যেনে তেনে মই সাজু আগা কৈছো আৰু নহ'লে চলিকেইটা মই ৰাখা টান হৈছে আৰু কালি মই আপোনাৰ তাত একপাক মাৰিম হয় চলিকেইটা মই চাই ল'ব লাগিব কেনেকুৱা পৰ্যায়ত আছে পঢ়া শুনা কেনেকুৱা সিহঁতৰ গতিমতি অলপ চাই ল'ব লাগিব হয় চাই লৈ মই আগবাঢ়িব লাগিব আপোনাক কোনোবাটো গ্ৰুপত মিলাই দিব লাগিব আৰু হয় এটা মহা পৰ্যায়ত কিন্তু চলিকেইটা বহুত মানে মই চেষ্টা কৰি আছো বহুত চলি চেষ্টা কৰি কৰি একদম ঠিক কৰি দিছো পিছে গামবুঢ়া মই আহোঁ বাৰু হয় 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 হয়
আমাৰ চলিকেইটা উঠাই নাই ঘুমে এইটা উজকাই দিব লাগিব ঠাণ্ডু দিবাই লাগিব গৰমত হয় 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 ইয়াত গৰম হয় হয় স্কুল নহয় এই বেলো এই লেপো এই চাহ খাইছো এই পঢ়া ঢং নাই খানা খাইছো এই কোন চাহ ঠেং বিচাৰত আছে কিটা হা আৰু লাট পলা ঘুমে আছে পঢ়া গুৰুত্ব নাই এই গুৰু হা এইবাৰ তুমি ৰাখা ওট ওট এই ঘুমে লাগে লাগে চাহ খাইছি ও মাছু যাব লাগে না নাকে হা যা কোনক যা চাহ খাইছি যা 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 পঢ়িবা গুৰুত্ব নাই মই কেইবাৰ চামে মাৰবা লাগে যা যা ও সারে নিকে আমাক পঢ়াবি জি তোমালোকে এতিয়াহে উঠছা এই এতিয়া 10টা বাজিলে আহি বা খুব পুৱা 10টাত উঠিলা নেকি কি নকৰিম চাহ কাম নাই ঘুমাই আছো আৰু 10টা বাজিলে নেকি খুব পুৱাই আমি সদায় উঠিছা 10টাত দেউতাই জগাই নেদেই তোমাৰ নামটো কিনো মোৰ নামটো না হেৰি মোৰ নাম শ্ৰী নমস্কাৰ মোৰ নাম শ্ৰী লেপো ভৰালী কোন শ্ৰেণীত পঢ়া তুমি? মই ক্লাছ 9ত পঢ়ো তোমাৰ ছাৰ মোৰ নাম ছাৰ তেলো ভৰালী ছাৰ কোন শ্ৰেণীত তুমি 3ত ছাৰ 3ত পইচা 3ত পঢ়ো পঢ়া কোনটো ডাঙৰ কোনটো সৰুনো ই ডাঙৰ মই সৰু মই এওঁকে সৰু বুলি ভাবি আছিলো নহয় ছাৰ ভিটামিন গিলা বেছিকে পাইছি নহয় নে সেইকাৰণে ডাঙৰ হৈ গৈছে মোক লাগি আনা ৰ'জ বিস্কুট চব খালি খাই বেছিকে পঢ়ে দেই আৰু সেইকাৰণে সেই ডাঙৰ চাৰি আধা বেঙা আজি এতিয়া নক বেঙা বুলি কৈ চাই আমাৰ লাষ্ট লাগে নেকি মোক আচ্ছা আজি কি পঢ়াবি এতিয়া এতিয়া তোমালোকক মই আজি কেইটামান কথা সুধিম এই কথাখিনি তোমালোকৰ তাৰমানে মই অলপমান পৰীক্ষা ল'ম পৰীক্ষাটোত যদি তোমালোকে মোৰ মনেদি পাছ কৰা তেতিয়াহ'লে তোমালোকক মই আজিয়ে হয়তো অলপ পঢ়ি থৈ যাম ইংৰাজী ব্যাকৰণ হ'বনে ছাৰ পাৰিম ছাৰ আমি এতিয়া মই কোৱা কথাখিনি যদি উত্তৰ দিবা পাৰা পাৰিম ছাৰ তেতিয়াহ'লে তোমালোকক মই পাৰিম আৰু হ'ব দে ছাৰ 9 10ত পঢ়া দুটাই তোমাৰ নামটো কি আছিল পেলো নহয় ছাৰ লেপো লেপো পেলো আছিল লেপো কৈছো ব্যাকৰণ কাক বোলে ছাৰ ব্যাকৰণ মানে ছাৰ হেৰি ছাৰ যিয়ে বিয়া বাৰু হৈ চলি পলি জন্ম দিয়ে তাকে ব্যাকৰণ বোলে হা তুমি কৈছো বাৰু মালভূমি কাক বোলে ছাৰ থিয়া হৈ কম না ছাৰ বহি গলি হ'ব দে থিয়া হৈ কম ছাৰ তোমাৰ ইচ্ছা ছাৰ মাষ্টৰৰ পৰা ছাৰ সন্মান দিব লাগে ছাৰ মালভূমি ছাৰ মালভূমি ôi nó quá chặt đi quỳ thành em nè không ai lấy hai hồi liều quá chứ sao ছাৰ ক'ব লাগিব ছাৰ মালভূমি ছাৰ যি ভূমিত বহি বহি মাল খোৱা হয় তাকে মালভূমি বোলে ছাৰ হা পেলো ইংৰাজীখিনি মাতছোনে অলপমান কি কৰবি এতিয়া কি কৰবি মই ভাবি পোৱা নাই ৰাম 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 ইংৰাজী মাতবা দিছি এই ABCD কে নলয় মুখস্থ নাই কি হেমান হামনি কৰি আছা মাত ফটাফট মাত ছাৰ মাতিম ছাৰ মাতিম ছাৰ সোনকালে ক্লাছ কথা কৰে মাতিম ছাৰ মাতবা লাগিব ছাৰ মাত একটু দুই আন্ডাৰ উকেশ শুনে উঠেত লাংগুজ বহ হৈছে আৰু তোক বুজি পাইছো মই বছো বহ তই মাতছো বে মাত বেয়া লাগব নেকি মাত বত পিৰি পিৰি এপিৰিয়েঞ্চিছেছ চেপেটেটেম বাবৰ ওৱান টু মুৰণিং পেৰত ফুতুৰি ফুতুৰি ফাং ফাং ফাউন গুটমুনন গুটমুনন কি মাতছে ঐ এইগিলা উনাল বলালেল তেৰি বহ হৈছে বুজি পাইছো মই ফুতুৰি বহ পাৰ মাথা খাই দিলে ঐ ইহঁতে একেবাৰে বাবুকা কোৱাটোৱে হৈ একেবাৰে গৰু নে গৰুৱে তাৰমানে ইহঁতৰ এই কি কৰি পঢ়োৱা যাব মানে মাথা চেচ কৰি দিব ইহঁতে
এ কামৰাকা এ আছো 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 কিনো মাষ্টৰ বাবু এ ইহঁতে একদম মাথা খাই দিবহে এওঁলোকৰ তেজপুৰতো নাখে যিটো লাইন মই সেইকাৰণে মাষ্টৰ বাবু কালিয়ে কৈছো চলিকেইটা একে গৰুৰ ৰম একো নাই মাথা